ঠেলামৰা ৰাজচক্ৰ এলেকাৰ শিপৰীয়া বটাবাৰী গাঁৱৰ এঘৰত বুধবাৰে পুৱা 10:30 সংঘটিত হ'ল বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত প্ৰায় 2,50,000 টকাৰ ক্ষতিসাধন। উল্লেখ্য যে ঠেলামৰা ৰাজচক্ৰ এলেকাৰ শিপৰীয়া বটাবাৰী গাঁৱৰ বাসিন্দা অশোক আচাৰ্যৰ ঘৰত আজি সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি বিদ্যুতৰ তাঁৰ ছিঙি প্ৰথমতে খেৰৰ মেজিত পৰে। ইয়াৰ পিছত জুইৰ লেলিহানে ওচৰতে থকা ঘৰ এটাক আৱৰি ধৰে। ফলত খেৰৰ মেজিৰ লগতে ঘৰ এটা জ্বলি ভিতৰত থকা কাঠ ধান আৰু বিভিন্ন বস্তু জ্বলি ভস্মীভূত হয়। পিছলৈ ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে অগ্নি নিৰ্বাপন কৰে যদিও প্ৰায় 2,50,000 টকাৰ সা সম্পত্তি ক্ষতিসাধন হয়। হয়, মই ঠেলামৰা নিবাসী শিপৰীয়া বটাবাৰীৰ পৰা কৈ আছোঁ। আজি আমাৰ ঘৰত ৰাতিপুৱা 10:30 মানৰ পৰা যেতিয়া ধান মাৰণি হৈ আছিলে, সেই খেৰটো মানে যোনটো জেগাত আছিলে তাৰ ওপৰেদি বিদ্যুতৰ তাঁৰ গৈ আছিলে। সেই তাঁৰটো চাগে কিবা লিক হৈ আছিলে, সেইটো এতিয়া আমি গম নাপাওঁ। সেই তাঁৰটো ছিঙি ভাগি পৰাৰ পিছত প্ৰথমে খেৰত জুই ষ্টাৰ্ট হ'ল। যেতিয়া জুই ষ্টাৰ্ট হ'ল, আমাৰ ৰাইজবাসী আহিলে, পানী চানী দিছে, কিন্তু জুইটো নুমাব নোৱাৰিলে, যিহেতু অগ্নি নিৰ্বাপক বাহিনীক অলৰেডি ফোনটো কৰি দিয়া হৈছিলে। কিন্তু তেখেত অহালৈকে ইমান পলম হৈ গ'ল, আমাৰ গোটেইখিনি ধান, খেৰ, ঘৰ, কাঠপাত আদি চব জ্বলি নষ্ট হৈ পৰিলে। যাৰ কাৰণে আমাৰ প্ৰায় 2-2.5 লাখ টকাৰ লোকচান হৈছে। সেইটো এতিয়া আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰক, যিহেতু আমি কৃষিসমূহ আৰু যিহেতু আমাৰ ঘৰৰ পৰিয়াল চব কৃষক হয়, আশা কৰোঁ যে চৰকাৰে সেইটো অলপ চাই চিতি দিয়ে আৰু আমাৰ যিটো লছ হৈছে সেইটো কিবা তেখেতসকলে যদি পূৰণ কৰি দিব পাৰে, সেইটোৱে মোৰ অনুৰোধ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।